তালব্য স মানে হ'ল 24টা তত্ত্বৰে গঠিত আমাৰ এই শৰীৰটো। ৰ মানে হ'ল ৰমণ কৰা, আৰু দীৰ্ঘই মানে হ'ল ইখ তত্ত্ব, স্বয়ং কৃষ্ণস্তু ভগৱান। 25 নম্বৰ তত্ত্ব, আৰু সেই 25 নম্বৰ তত্ত্বই আহি যেতিয়া 24টা তত্ত্বৰে গঠিত জড়ৰূপী শৰীৰটোত প্ৰৱেশ কৰি ৰমণ কৰিব, তেতিয়াই শৰীৰটোক চিৰি বুলি কোৱা হৈছে। সেইকাৰণে আমি প্ৰত্যেকেই চিৰি লিখোঁ। আৰু চিৰিটো তেতিয়াই নাইকিয়া হৈ যায় যেতিয়াই ইয়াৰ পৰা সেই দীৰ্ঘই তত্ত্বটো ওলাই গুচি যায়। তেতিয়াৰ পৰা চন্দ্ৰবিন্দু, প্ৰয়াত, স্বৰ্গীয় আদি আদি শব্দবিলাক আমি লিখিবলৈ আৰম্ভ কৰি দিওঁ। সেইজন ভগৱন্ত পুৰুষে শ্ৰীকৃষ্ণ মানুহৰ ৰূপত এই সংসাৰত আহি অহাৰ উদ্দেশ্য সম্ফলৰ বাবে তেওঁ কৰ্মখিনি কৰি আছে। আৰু সেই কৰ্মখিনি প্ৰকাশ হৈছে সেহি দৈত্য দানৱৰ কৰিতে নিৰ্মূল, যে সেই দৈত্য অশুভ শক্তিক নাশ কৰিবৰ বাবে ভগৱন্ত যিহেতু সংসাৰলৈ আহিল, আৰু সেই কৰ্ম তেওঁ সুন্দৰভাৱে সম্পাদন কৰিছে। আৰু কৃষ্ণৰ আদেশে উপজিয়া যদু কুলে, সন্তক পালিয়া দুষ্ট বধিল সকলে। যে 33 কোটি দেৱ দেৱতাই ভগৱন্ত ইখ তত্ত্বৰ আজ্ঞা অনুসৰি এই ধৰাধামত তেওঁৰ কৰ্মৰাজিত সহায়ৰ বাবে অৱতাৰ ধাৰণ কৰিছে। তেওঁলোকো জন্মগ্ৰহণ কৰিছে, আৰু জন্মগ্ৰহণ কৰি তেওঁলোকে ভগৱন্ত পুৰুষৰ আজ্ঞা পালন কৰি এই সংসাৰত থাকোঁতে গুৰুজন বস্তুৱে তাৰ দৰ্শন দিছে। দেৱতাৰ প্ৰমাণ জানিবা দেৱ হৰি, যাদৱ বংশক বঢ়াই লন্ত আতি কৰি। এনেধৰণে তেওঁ যাদৱ বংশক এটি দুটিকৈ সন্তানেৰে পৰিপুষ্ট কৰি বংশটো বঢ়াই বঢ়াই গৈ আছে। আৰু বঢ়াই যাওঁতে যাদৱ বংশত যিসকল যাদৱে যিহব যাদৱ মানে ভজিল কৃষ্ণক, পৃথিৱীতে দিলা তাংক স্বৰ্গৰ সুখক। যিসকল যাদৱে ভগৱন্তক চিন্তা কৰি জীৱন যাপনৰ চেষ্টা কৰিলে, তেওঁলোকে এই সংসাৰত ভগৱন্তৰ কৃপা লাভ কৰি স্বৰ্গ সুখ পাইছে। এই সংসাৰত থাকিয়ে তেওঁলোকে স্বৰ্গ সুখ পাইছে। কৃষ্ণ গোবিন্দ। তাৰ পাছত প্ৰকাশিত কৰিছে, ৰাম যতে যাদৱ সবে, কৃষ্ণতে সে মন, তথাপি কৃষ্ণক নিচিনিলে একোজন। তাৰে মাজত আকৌ কোনো যাদৱে যদিও কৃষ্ণকেই ভাবিছে, কিন্তু ভবাৰ এটা বেলেগ দৰ্শন গুৰুজনাই আগবঢ়াই দিলে। তথাপিতো কৃষ্ণক নিচিনিলে একোজনে। কৃষ্ণৰ কথাই ভাবিছে হয়, কিন্তু কৃষ্ণক তেওঁলোকে চিনি পাব নোৱাৰিলে। তাৰ দৰ্শনটো কেনেকুৱা? বোলে হৃদয়ত আছে আত্মাৰূপে মহেশ্বৰ, তাংক বোলে শ্ৰেষ্ঠ এহে আমাৰ বংশৰ। ভগৱন্ত সকলোৰে হৃদয়ৰ মাজত আছে। উদ্ধৱৰ আগত প্ৰকাশ কৰিছে, সমস্ত ভূততে ব্যাপী আছোঁ মই হৰি। মই আত্মাৰূপত সকলোৰে হৃদয়ৰ মাজত আছোঁ।
নামঘোষা শাস্ত্ৰতো মাধৱ গুৰুজনাই কৈছে, যিহেতু চৈতন্যপূৰ্ণ পৰমাত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী, তাতে সেই ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতেক জড় ৰাখি। 11টা ইন্দ্ৰিয় জড়, কৃষ্ণহে চৈতন্য, হৃদয়ৰ মাজত পৰম আত্মা ৰূপে হৰিয়ে বাস কৰি থকাৰ বাবেহে আমি মুখেৰে কথা ক'ব পাৰিছোঁ, মনটোৱে ভাবিব পাৰিছোঁ, হাত দুখন লৰাব পাৰিছোঁ, চকুকেইটা টিপিয়াই থাকিব পাৰিছোঁ, কাণখনে শুনিব পাৰিছোঁ। যেতিয়াই যেতিয়াই কৃষ্ণস্তু ভগৱান গুচি যাব, তেতিয়াই সেই যি বস্তু তেনেধৰণে পৰি থাকিব। তো সেই কথাটোকে যদিও কৃষ্ণক ভাবিছে, কিন্তু ভবাসকলে কৃষ্ণক শ্ৰেষ্ঠত্ব প্ৰদান কৰা নাই। প্ৰদান কৰিছে শ্ৰেষ্ঠ বুলি কাৰ কথা? যে হৃদয়ত আছে আত্মা ৰূপ মহেশ্বৰ। যদিও হৃদয়তে কৃষ্ণ তত্ত্ব আছে, তথাপিতো মহেশ্বৰ বুলি অন্য এজনৰ কথাটোহে তেৰা সমস্তই চিন্তা কৰিছে। কিন্তু কৃষ্ণক কি বুলি ভাবিছে? তাংক বোলে শ্ৰেষ্ঠ, এহে আমাৰ বংশৰ। তেওঁ আমাৰ বংশৰ কৃষ্ণ। তাৰমানে যদু বংশৰ বীৰসকলৰ সকলোৰে এইটো ভাৱনা নাই হোৱা, কোনোজনৰ এই ভাৱনাটো আহিছে। সাগৰত থাকে মাছ, মগৰ, শামুক আদি সকলোবিলাক, তথাপিতো ইটোৱে সিটোক কিন্তু আমাৰেই বংশধৰ বুলি ভাবি থাকে। এইটোৱে হ'ল ভগৱন্ত পুৰুষৰ এটা মায়া, এইটোৱে হ'ল আমি জীৱশ্ৰেষ্ঠ মনুষ্যৰ অজ্ঞানতা। ভগৱন্তৰ হৃদয়তে আছে। এতিয়া হৃদয়ত থকা ভগৱন্তক এৰি আমি ভগৱন্তৰ কৃপা লাভৰ বাবে যাওঁ ক'লৈ? নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জা, গছৰ তল আদি স্থানলৈ আমি ঢাপলি মেলোঁ। আৰু আমাৰ ভগৱানজন এনেকুৱাও কৰি পেলাওঁ মাজে মাজে যে দিনটো 12 ঘণ্টাৰ বাবে ভগৱন্তৰ এভাগ মূৰ্তি নিৰ্মাণ কৰি তাৰ আগত ধূপ ধূনা জ্বলাওঁ আৰু এবছৰৰ বাবে পুনৰ গৈ নদীত উটুৱাই দিওঁ। কোনোবা ৰাস্তাৰ কাষত ডাঙৰ গছ এজোপাৰ তলত পেলাই থৈ গুচি আহোঁ। আমি ভগৱন্তৰ তেনেকুৱা অৱস্থাও কৰোঁ। গতিকে মনুষ্যৰ জ্ঞান আৰু অজ্ঞান ক'ত নিহিত হৈ আছে, দৰ্শন ভাগৱতে আমাক সুন্দৰভাৱে প্ৰকাশ কৰিছে। অ সাক্ষাতে বৈকুণ্ঠ নাথ আছে অৱতৰি, ব্ৰহ্মাৱাদী সিদ্ধে যাক জানিতে নপাৰি, এতেকে তাহান কীৰ্তি আতি মনোৰম, সমস্তে ধৰ্মতুধিক নিৰ্মল উত্তম। সাক্ষাতে বৈকুণ্ঠনাথ এই ধৰাধামত আহি অৱতাৰ ধাৰণ কৰিছে, অথচ সেইজনাৰ বিষয়ে আমি মনুষ্যই নাজানো। কিন্তু জানিমেই বা কিয়? কাৰণ ব্ৰহ্মা আদি কৰি সিদ্ধ সমস্তই যাৰ তত্ত্ব লাভ কৰিব পৰা নাই, তেনে ক্ষেত্ৰত আমি মনুষ্য কিমানৰ অধিকাৰী, এই কথাটো গুৰুজনে আমাক প্ৰকাশ কৰিছে। গতিকে তেওঁৰ তত্ত্ব বুজিব পৰা শক্তি আমাৰ মনুষ্যৰ বাবে ইমান সহজ নহয়। মাত্ৰ তেওঁ তত্ত্ব বুজিবৰ বাবে এটাই পথ, সেইটো হ'ল এতেকে তাহান কীৰ্তি আতি মনোৰম, সমস্তে ধৰ্মতুধিক নিৰ্মল উত্তম। তেওঁৰ গুণ যশ যদি আমি আশ্ৰয় কৰি এই সংসাৰত জীৱন আগবঢ়াব পাৰোঁ, তেতিয়াহ'লে সেয়াই হ'ল ধৰ্মৰ ভিতৰত উত্তম ধৰ্ম আৰু নিৰ্মল ভক্তি বুলি প্ৰকাশ হৈছে। গতিকে আমাৰ মনুষ্যৰ স্বধৰ্ম হ'ল কৃষ্ণ নাম আশ্ৰয় কৰা, কৃষ্ণদেৱৰ গুণ যশ ইজনে অন্যজনৰ লগত, এজনে আনজনৰ লগত আলোচনা কৰা, আৰু শ্ৰৱণ কীৰ্তন মহাভক্তিৰ মাধ্যমেৰে আমি জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰা।
প্ৰথম স্কন্ধ ভাগৱতত প্ৰকাশ কৰিছে যে স্বধৰ্মক তেজি ভজে কৃষ্ণক সম্প্ৰতি তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি ভৈল ভ্ৰষ্ট যদি বা অল্পতে গৈল প্ৰাণ জানা নাহি তথাপি তাহাৰ অকল্যাণ। স্বধৰ্ম মানে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ চাৰিটা ভাগত আমি মনুষ্য বিভক্ত হৈ আছোঁ। জন্মগতভাৱে কৰ্মৰ দ্বাৰা গুৰুজনাই প্ৰকাশ কৰিছে জন্মজায়তে শূদ্ৰ। জন্মগতভাৱে প্ৰত্যেকজন শৰীৰধাৰী মনুষ্য হ'ল অজ্ঞানী। সংস্কাৰতে দ্বিজ, যেতিয়াই যেতিয়াই পিতৃ মাতৃ আমাক শিক্ষা দীক্ষাৰে শিক্ষিত কৰি তুলিবৰ বাবে এখন বিদ্যালয়ত নামটো লগাই দিব, সেই সংস্কাৰৰ দ্বাৰা আমাক গুৰুজনাই এটি প্ৰশংসাৰ বাণী প্ৰকাশ কৰিছে সংস্কাৰতে দ্বিজ। তাৰ পাছত প্ৰকাশ কৰিছে বেদ পাঠাত ভৱতে বিপ্ৰ। যদি তুমি বেদ অধ্যয়ন অৰ্থাৎ ধৰ্মীয় গ্ৰন্থৰ পঢ়াৰ মাধ্যমেৰে অধ্যয়নৰ মাধ্যমেৰে নিজৰ জীৱনটো গঢ় দিবলৈ চেষ্টা কৰিছা, তেতিয়াহ'লে তুমিয়েই কৰ্মৰ দ্বাৰা ব্ৰাহ্মণ হিচাপে সমাজত প্ৰকাশ ঘটিব, তোমাৰ চিনাকি হ'ব। তাৰপাছত ব্ৰহ্মক জানন্তি চব ব্ৰাহ্মণ। তুমি যদি ব্ৰহ্মক জানিবলৈ চেষ্টা কৰা, অৰ্থাৎ সকলোতে কেৱল ঈশ্বৰেই প্ৰকাশমান হৈ আছে, এই তত্ত্বটো জানি যে দানী আৰু চোৰৰ প্ৰতি অৰ্থাৎ দাতাত চোৰত যেন দৃষ্টি একতুল, যে দানীজনৰ প্ৰতি তোমাৰ যিটো ভাৱনা আহিব মনত, চোৰজনৰ প্ৰতিও একে ভাৱনা, ধনীজনৰ প্ৰতি যিটো সন্মান থাকিব, দুখীয়াজনৰ প্ৰতি একে শ্ৰদ্ধাই থাকিব। এই সমস্ত ভূততে আত্মাৰাম দৰ্শনটো তোমাৰ যেতিয়াই অনুভৱ হ'ব, ব্ৰহ্মক জানন্তি চব ব্ৰাহ্মণ, তেতিয়াই তেওঁক ব্ৰাহ্মণ বুলি কোৱা হৈছে। তথাপিতো আমি মনুষ্যবিলাকে অজ্ঞানতাৰ মাজত সোমাই আমি কি কৰোঁ, যে স্বধৰ্ম, ব্ৰাহ্মণৰ স্বধৰ্ম হ'ল বেদ অধ্যয়ন কৰা, ক্ষত্ৰিয়ৰ স্বধৰ্ম হ'ল যুদ্ধ বিগ্ৰহ কৰা, লগতে আশ্ৰিতক ৰক্ষণাবেক্ষণ দিয়া। তাৰপাছত বৈশ্যসকলৰ স্বধৰ্ম হ'ল ব্যৱসায় বাণিজ্য কৰা, শূদ্ৰসকলৰ স্বধৰ্ম হ'ল খেতি বাতি কৰা। এতিয়া গুৰুজনাই কৈছে স্বধৰ্মক তেজি, নিজৰ নিজৰ জন্মগত অধিকাৰ সাব্যস্ত কৰি যিটো কৰ্মক ধৰ্ম হিচাপে আমি বুজি পাইছোঁ, সেই ব্যৱস্থাটো এৰি স্বধৰ্মক তেজি, তাক ত্যাগ কৰি ভজে চিন্তা কৰে কৃষ্ণক সম্প্ৰতি। তুমি যদি বৰ্তমান কৃষ্ণক চিন্তা কৰা কেৱল, তেতিয়াহ'লে তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি। আমাৰ সমাজত কিছু নিয়ম আছে, বোলে কৃষ্ণ বুলি ক'বলৈ আহিছা, তুমি শৰণ ল'লা নাই? বোলে নাই লোৱা নহয়। কৃষ্ণ ক'বলৈ আহিছা, নাম গাবলৈ আহিছা, ভজন ল'লা নাই? বোলে নাই লোৱা নহয়। এতিয়া এই যিটো ব্যৱস্থা আনুষ্ঠানিকতা ৰক্ষা কৰি স্বধৰ্মক তেজি ভজে কৃষ্ণক সম্প্ৰতি তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি। এজন শৰণীয়া ভজনীয়া বাপ আয়ে ঈশ্বৰক যেনেকৈ চিন্তা কৰিব লাগে, সেই ভাৱনাটো যিমান সুদৃঢ়, অশৰণীয়া ভজন নোলোৱা এজন ব্যক্তিৰ সেই ধাৰণাটো সিমান সুদৃঢ় হ'ব নোৱাৰিব হয়তো। সেইকাৰণে আমি এই কথাটো টানি অনা হৈছে। গতিকে তাত প্ৰেমপূৰ্ণ, শাস্ত্ৰসন্মতে যেনেকৈ ঈশ্বৰক ভজনা কৰিব লাগে সেই ব্যৱস্থাটো তেনেকুৱা নহ'লেও তুমি যে ঈশ্বৰক ভাবিছিলা এক মুহূৰ্তৰ কাৰণে, ভৈল ভ্ৰষ্ট যদি বা অল্পতে গৈল প্ৰাণ, যদি তুমি ভাবি থকা মুহূৰ্ততে তোমাৰ মৃত্যু হৈছে, তেতিয়াহ'লে জানা নাহি তথাপি তাহাৰ অকল্যাণ। মনত ৰাখিবা, তেওঁৰো মংগলে হ'ব। কাৰণ ভাবেই ভক্তি, ভাবিলেই ভগৱন্তক পায়। তুমি যদি ভাবিছা, তেতিয়াহ'লে দ্বিতীয় স্কন্ধত প্ৰকাশ ঘটাইছে অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। সেই ৰাজন পৰীক্ষিত, মৃত্যুৰ প্ৰাক মুহূৰ্তত যিজনে কৃষ্ণ বুলি কৈ যাব পাৰিব, তেওঁৰ সমান ভাগ্যৱন্ত দ্বিতীয়জন এই সংসাৰত নাই। এতিয়া আমি তাকে অকণমান উজু বুলি ভাবি লওঁ। কেনেকৈ? বোলে মৰিবৰ সময়তহে কৃষ্ণ বুলি ক'বলৈ কৈছে। এতিয়া আমি 20 বছৰ হৈছেহে আমাৰ, গতিকে 20 বছৰতেতো আমি নমৰোঁ,
গতিকে আমি এতিয়াৰ পৰানো কৃষ্ণ বুলি কিয় ক'ব লাগে, নক'লেও হ'ল। এই বুলি হয়তো আমাৰ এটা ভাৱনা নথকা নহয়, কিন্তু লগে লগে যদি আমি চিন্তা কৰোঁ যে এজন ছাত্ৰ হিচাপে বিদ্যালয়ত নামটো লগাই দিয়াৰ পাছত 365 দিনীয়া এটা বছৰত যেতিয়া বছৰিকীয়া পৰীক্ষাটো হয়, সেই বছৰিকীয়া পৰীক্ষাত সময় পাওঁ 3 ঘণ্টা, প্ৰশ্ন কাকতখনত নম্বৰ আহে 100, কিন্তু 100 নম্বৰ 3 ঘণ্টা সময়ত সুন্দৰভাৱে লিখিবৰ বাবে আমি পঢ়িব লাগে 350 দিনমান। তাকো আমি পৰীক্ষাটোত আধা সংখ্যকে অনুতীৰ্ণ হওঁ। যদি এইটো বাস্তৱসন্মত সঁচা কথা বুলি বুজি পাওঁ, তেতিয়াহ'লে মৰিবৰ সময়ত কৃষ্ণ নামটো আহিবনে নাহে সেইটো আমি তাৰ পৰাই বুজি পাম। যদি 350 দিন নপঢ়াকৈ কেৱল এদিন পঢ়ি গৈ বছৰিকীয়া পৰীক্ষাত সুন্দৰভাৱে প্ৰথম বিভাগত উত্তীৰ্ণ হ'ব পাৰিম বুলি বিশ্বাস আছে, তেতিয়াহ'লে মৰিবৰ সময়তো কৃষ্ণ বুলি ক'ব পাৰিম বুলি বিশ্বাসটো আছে। সেইটোতো কেতিয়াও সম্ভৱ নহয়। ভক্তি হ'ল কেৱল এটা অভ্যাসৰ বস্তু। যেতিয়ালৈকে অভ্যাসটো হ'ব, যিধৰণে জন্ম হোৱাৰ পাছত ফুটো নুফুটোকৈ মাতটো ওলাওঁতেই শিশুটিক গাঁৱৰে হওক পৰিয়ালৰে হওক বা পাইসকলে কি বুলি শিকাই দিয়ে, এয়া তোমাৰ মা। এই মা শব্দটো জন্ম হোৱাৰ পাছতে যেতিয়া আমি শিকোঁ প্ৰথম সেই মা শব্দটো জীৱনত আৰু কেতিয়াও আমাৰ মনৰ পৰা আঁতৰি নাযায়। পিছল খাই পৰোঁতেও কেৱল এটাই শব্দ ওলায়, অ' মা মৰিলোঁ। এই মা শব্দটো যিকোনো মুহূৰ্ততে আমাৰ মনত আহি থাকে, কাৰণ এইটো হ'ল জীৱনৰ প্ৰথম শব্দ আমি মনুষ্যই শিকা। গতিকে সেই প্ৰথম যিটো শব্দ শিকাৰ পাছত বিপদে আপদে প্ৰত্যেক মুহূৰ্ততে সেই নামটোৱে অভ্যাসত পৰিণত হৈ ওলাই থাকে। তদনুৰূপ মৰিবৰ সময়ত কোনটো নাম ওলাব মুখত সেইটো নিৰ্ভৰ কৰিব আপোনাৰ মোৰ অভ্যাসটোৰ ওপৰত। জীৱনটোত কি নাম আমি অভ্যাস কৰি জীৱন আগবঢ়াই নিছোঁ, গতিকে সেইটোৱে হ'ল ভাগৱত ধৰ্ম। অৰ্থাৎ জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত, তেবে গৃহ ধৰ্মে হিংসা দুখে নপাৱয়, কৃষ্ণে একনিষ্ঠ শুয়া মুকুতি সাধয়। যে জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত সকলোখিনি আগবঢ়াই দিওঁতে আমি কৃষ্ণ নামটো আশ্ৰয় কৰিছোঁনে নাই কৰা? যদি আশ্ৰয় কৰিছোঁ তেতিয়াহ'লে সি ভাগৱত ধৰ্ম হয়। আৰু গৃহস্থী সংসাৰত এনেকৈ কৃষ্ণকেন্দ্ৰিক ভাৱনাযুক্ত নীতি নিয়মেৰে জীৱনটো আগবঢ়াই নিয়াটোৱে হ'ল ভাগৱত ধৰ্ম। আৰু সেই ভাগৱত ধৰ্মৰ মাধ্যমেৰে এটি জীৱতত্বই কৃষ্ণদেৱৰ এক কণিকা কৃপাৰ পাত্ৰ হয় এই মায়াময় সংসাৰৰ মায়া ছেদ কৰি পৰম গতি লাভ কৰিব পাৰে। আৰু এনেকৈ বৰ্তমান পদে আমাক সিদ্ধান্ত দিলে যে সমস্তে ধৰ্মটো ধিক নিৰ্মল উত্তম। ভাগৱত ধৰ্ম কৃষ্ণদেৱৰ গুণজগ শ্ৰৱণ কীৰ্তনেই হ'ল সমস্ত ধৰ্মৰ ভিতৰত ৰজা বা উত্তম ধৰ্ম। পাছত পুনৰ বাপজনা আহিছে নতুনকৈ, বাপজনাই পাঠ নলা গয়া তীৰ্থ আৰু কৰিতে প্ৰয়াস, কৃষ্ণ কথা শ্ৰৱণতে সৰ্ব পাপনাশ, যিটো সবে শত্ৰু ভাৱে হিংসিলে কৃষ্ণক, ধৰিল অন্ত হৰি পাইলা অতাহানৰ ৰূপক, নাহি কে আচাৰ্য ইটো শুনা পৰীক্ষিত, পৰম করুণা কৃষ্ণ জগতে বিদিত, রাম লক্ষ্মী কজি নিবে নপা
ৰয় একো জনে লক্ষ্মী সম মহেশ্বৰী নাই ত্ৰিভুৱনে ব্ৰহ্মাই আদি যত্ন কৰি তাহা টান কতাক্ষক নুহিকে নভজি সদা সেৱন্ত কৃষ্ণক নুহিকে আচাৰ্য ইটো জানি বানিছয় পৰম মংগল যাৰ নাম মহোদয় একজনে ডাকে নাম শুনে যত মানে সমস্তৰে পাপ দূৰ হৱে তেতিক্ষণে সমস্ত ধৰ্মৰ ৰাজা নামে সে আশ্ৰয় সমস্ত জন তথাপি অথৈলা কৃপাময় বাপজনে সুন্দৰভাৱে পদবন্ধে কথাখিনি আগবঢ়াইছে আমিও এইখিনিতে অকণমান আঁত ধৰিবলৈ আগবঢ়া হৈছে যে সংসাৰত স্বৰ্গ মৰ্ত্য পাতাল এটি ভুৱনত তীৰ্থক্ষেত্ৰবিলাকৰ ভিতৰত গংগা শ্ৰেষ্ঠ আছিল পবিত্ৰ আছিল কিন্তু যেতিয়াই অৰ্থাৎ যে মুহূৰ্ততে ভগৱন্ত কৃষ্ণ তত্ত্বই আহি সগুণ সাকাৰ ৰূপ ধাৰণ কৰি শ্ৰীকৃষ্ণ ৰূপত জন্মগ্ৰহণ কৰিলে যদু বংশে জন্মি যেবে প্ৰকাশিলা গুণ তেবে কৃষ্ণ পাদ শৌচ গংগা ভৈলা পুণ্য মানুহৰ মনত ধাৰণা আছিল গংগা পবিত্ৰ কিন্তু গংগা পবিত্ৰ তেতিয়ালৈকেহে আছিল যে যাবে যদু বংশে জন্ম নকৰিলা হৰি যেতিয়ালৈকে ভগৱন্ত পুৰুষে যদু বংশত আহি শ্ৰীকৃষ্ণ ৰূপত অৱতাৰ ধাৰণ কৰা নাই তেতিয়ালৈকে মানুহৰ মনত ধাৰণা আছিল গংগা হ'ল পবিত্ৰ গংগা পবিত্ৰ তীৰ্থক্ষেত্ৰ ইয়াৰ জলত স্নান কৰিলে জীৱৰ সৰ্বতো প্ৰকাৰে মংগল সাধন হ'ব কিন্তু ভাগৱতৰ দশম স্কন্ধৰ শেষৰ ফালে গুৰুজনে আমাক উপদেশ দিছে যে প্ৰকৃততে গংগা পবিত্ৰ নহয় পবিত্ৰ হ'ল কৃষ্ণদেৱৰ গুণযগ আৰু যে মুহূৰ্ততে শ্ৰীকৃষ্ণ ৰূপে যদুবংশত ভগৱন্তই আহি অৱতাৰ ধাৰণ কৰিছে সগুণ সাকাৰ ৰূপ ধাৰণ কৰিছে তেতিয়াই ভগৱন্ত পুৰুষৰ কৃপাৰ বশত গংগা পুণ্য তীৰ্থক্ষেত্ৰলৈ পৰিণত হৈছে ভৈলা চূড়ামণি সৰ্ব তীৰ্থৰ ওচৰ যদুকুলয় কৃষ্ণ কীৰ্তিৰ ৰূপ তীৰ্থবৰ হ'বও পাৰে মানুহৰ দৃষ্টিত মানুহৰ ভাৱনাত গংগা পবিত্ৰ কিন্তু যদুবংশৰ বীৰসকলৰ বাবে কৃষ্ণদেৱৰ ৰূপ কৃষ্ণদেৱৰ গুণযগ একোখন তীৰ্থক্ষেত্ৰতকৈও শ্ৰেষ্ঠ ভাগৱতৰ পদেই দৰ্শন প্ৰকাশ কৰিছে নলাগয় তীৰ্থ আৰু কৰিতে প্ৰয়াস কৃষ্ণ কথা শ্ৰৱণতে সৰ্ব পাপনাশ যে সেই কলিৰ মলমতী মনুষ্য তীৰ্থ ভ্ৰমণ কৰি মংগল সাধন হ'ব বুলি ভবাটোৰ কোনো প্ৰয়োজন নাই যদি তুমি কৃষ্ণ কথা শ্ৰৱণ কৰা তেতিয়াহ'লে সৰ্ব পাপৰ পৰা তুমি পৰিত্ৰাণ পাব পাৰিবা যিটো হবে শত্ৰুভাৱে হিংখিলে কৃষ্ণক ধৰিলন্ত হৰি পাইলা তাহানৰ ৰূপক অন্য হাতেদি যিজনে বৈৰীভাৱেও কৃষ্ণক চিন্তা কৰিছে তেওঁলোকেও কিন্তু কৃষ্ণদেৱৰ এক কণিকা কৃপাৰ পাত্ৰ হৈ পৰম গতি সাধন কৰিব পাৰিছে আমি ইতিমধ্যে কোৱা হৈছে যে কংসই
কৃষ্ণক আশ্ৰয় কৰিছিল বৈৰীভাৱে। কৃষ্ণৰ হাততেই মৃত্যু হৈ কংসই সাৰূপ্য মুকুতি লাভ কৰিছে। সাৰূপ্য মানে ভগৱন্তৰ যিটো ৰূপ, সেই ৰূপৰ অধিকাৰী কংস হৈ যাব পাৰিলে। কাৰণ খাওঁতে শুওঁতে উঠোঁতে বহোঁতে বাক্যে বচনে খোজে কাটলে কংসই কেৱল কৃষ্ণক চিন্তা কৰিছিল। ভাৱনাটো মাত্ৰ অকণমান বেলেগ, সেইটো হ'ল বৈৰী ৰূপত, মানে শত্ৰু ৰূপত চিন্তা কৰিছিল। আৰু তাকে কৈছে যে যিটো হবে শত্ৰুভাৱে সিংখিলে কৃষ্ণ, যে যিসকলে শত্ৰুভাৱেৰেও বৈৰীভাৱেৰেও কৃষ্ণক চিন্তা কৰিছে, ধৰিলন্ত হৰি পাইলা তাহানৰ ৰূপক। ভগৱন্তৰ এক কণিকা কৃপা লাভ কৰি তেওঁলোকে সাৰূপ্য, শালুক্য, সামীপ্য এনেধৰণে মুকুতিৰ পাত্ৰ হ'ব পাৰিছে। এতিয়া নহিকে আশ্চৰ্য ইটো শুনা পৰীক্ষিত, পৰম কৰোণা কৃষ্ণ জগতে বিদিত। হে ৰাজন পৰীক্ষিত, তুমি আচৰিত নহ'বা যে পৰম কৰোণাময়, কৰোণাৰ সাগৰ, দয়াময়, দয়াৰ সাগৰ, কৃপাময়, কৃপাৰ সাগৰ কেৱল কৃষ্ণস্তু ভগৱান স্বয়ং জগতত প্ৰখ্যাত, জগতে প্ৰকাশ হৈছে। কিন্তু অন্য হাতেদি আমি ভাবোঁ ধনং দেহি লক্ষ্মী, যে ধনৰ অধিষ্ঠাত্ৰী দেৱী হ'ল লক্ষ্মী। ৰাজন পৰীক্ষিত তুমি শুনা, লক্ষ্মীক জিনিবে নপাৰয় একোজন। লক্ষ্মীক বশ কৰিব পৰা একো এজন এই ত্ৰিভুৱনত নাই। লক্ষ্মী সম মহেশ্বৰী নাই ত্ৰিভুৱনে। স্বৰ্গ মৰ্ত্য পাতাল এই ত্ৰিভুৱনত লক্ষ্মীৰ সমান মহেশ্বৰী, ৰূপৱতী, গুণৱতী দ্বিতীয়গৰাকী নাই। তৎসত্ত্বেও ব্ৰহ্মা আদি যত্ন কৰি তান কটাক্ষক, নহিকে নভজি সদা সেৱন্ত কৃষ্ণক। ব্ৰহ্মা আদি দেৱগণে, নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই কৈছে, ব্ৰহ্মা হৰ পুৰন্দৰ আদি দেৱ নিৰন্তৰ, জাক সদা পশয় শৰণে, আন আৰ নাহি ত্ৰিভুৱনে। ভকত জনৰ বন্ধু তুমিহে কৰোণা সিন্ধু, মোৰ গতি তোমাৰ চৰণে। মাধৱ গুৰুজনাই কৈছে যে ব্ৰহ্মা শিৱকে ধৰি ৩৩ কোটি দেৱ দেৱতাই এই লক্ষ্মীক সেৱা নকৰি, সেৱা কৰে কেৱল বহু যত্নৰ কষ্টৰ সাধ্য বিনিময়ত কেৱল এক ইশতত্ব কৃষ্ণদেৱৰ চৰণত। গতিকে ৰাজন, তুমি একো আচৰিত কথা বুলি নাভাবিবা, নহিকে আশ্চৰ্য এইটো জানিবা নিশ্চয়, পৰম মংগল যাৰ নাম মহাদয়। যে কৃষ্ণ নামতেই হ'ল সমস্ত জীৱৰ মংগল সাধন। আৰু প্ৰমাণ এটা দিছে সুন্দৰভাৱে, ঐ একজনে ডাকে নাম শুনে যত মানে, সমস্তৰে পাপ দূৰ হৱেতে ক্ষণে। ভাগৱত ধৰ্মৰ মহান মহিমা। এতিয়া আমাৰ তামুলী বাপজনা আমন্ত্ৰণ ক্ৰমে আমি মূঢ়মতীক পৰ্যালোচকৰ দায়িত্ব অৰ্পণ কৰিলে আৰু বাপজনক এই মুহূৰ্তৰ পৰা পাঠকৰ দায়িত্ব দিলে। গতিকে পঢ়িতে এক, গুৰুজনাই বৰগীতত লিখিছে পঢ়িতে এক, যে পঢ়িছে এজনেহে, শুনিতে শত নিতৰে। শুনিছে কিন্তু শত সহস্ৰজনে, হাজাৰজনে। এজনে পঢ়িছে, আমি শুনিছোঁ হাজাৰজনে। আৰু এই হাজাৰজনে শুনোতে ভাগৱত ধৰ্মৰ দৰ্শনটো হ'ল যে পঢ়াজনে যিমান পুণ্যৰ গৰাকী হৈছে, হাজাৰজনে শুনোতেও পঢ়াজনৰ সমানে সমানে পুণ্যৰ গৰাকী হৈ যাব পাৰে। এইটোৱে হ'ল ভাগৱত ধৰ্মৰ দৰ্শন। নিমি ৰজাৰ আগত 9জন সিদ্ধই প্ৰকাশ কৰোঁতে সেই কথাখিনি যেতিয়া দেৱঋষি নাৰদৰ আগত মহাসন্ত বসুদেৱে কৈছিল, জানিবৰ বাবে ইচ্ছা কৰিছিল, তেতিয়া দেৱঋষি নাৰদেও প্ৰকাশ কৰিছে, সেই ৰাজন ভাগৱত ধৰ্ম শুনা। অ ৰামে নাৰদ বদতি বসুদেৱ মহাশয়, ধন্য ধন্য সাধু বুদ্ধি কৰিলা নিশ্চয়।
ও পুচিলা পৰম ভাগৱত ধৰ্ম যত যাহা কস্মৰণে হুৱে পবিত্ৰ জগত ও শুনে বা ভনে বা স্মৰে নতুবা আদৰে আনে বা গাৱন্তে জীৱা অভিনন্দা কৰে যে হে মহাসন্ত বসুদেৱ তুমি যি ভাগৱত ধৰ্মৰ বিষয়ে জানিব বিচাৰিছা সেই ভাগৱত ধৰ্ম ইমানেই মহান যে শুনে যিজনে শুনিব ভনে যিজনে কৈ থাকিব বা স্মৰে যিজনে মনত ভাবি থাকিব নতুবা আদৰে যিজনে আদৰি ল'ব তাৰ পাছত আনে বা গাৱন্তে জীৱা অভিনন্দা কৰে এতিয়া বাপজনে কীৰ্তন কৰিছে তেওঁ পুণ্য হৈছে সেই সমান পুণ্য আপোনাৰ হওক আমি সমস্তজনাই যে শুনি আছোঁ গতিকে আমি শুনি থকা সমস্তজনাই বাপজনাৰ সমানে সমানে পুণ্যগৰাকী হ'লোঁ তাৰ পাছত কৈছে স্মৰে যদি আমি এতিয়া 10:30 মান বাজি গ'ল ইতিমধ্যে হয়তো 11 মানেই বাজিল নেকি এতিয়া যদি আমি কোনোবা বিচনাত পৰি এই সুৰটো শুনি শুনি কৃষ্ণ কথা ভাবি ভাবি বিচনাত শুই আছোঁ তেতিয়াহ'লে সেই ভাবি থকাজনেও বিচনাতে সমানেই পুণ্যগৰাকী হ'ব পাৰে তাৰ পাছত প্ৰকাশ কৰিছে আনে বা গাৱন্তে আজি অনুষ্ঠান ভাগিত এই বাপজনাই কীৰ্তন কৰি থাকোঁতে ইমানেই সুন্দৰ লাগিল এই সুন্দৰ লগা ভাৱনাটো আজিৰ পৰা এসপ্তাহমানৰ পাছত আমাৰ কোনো শ্ৰোতা বাপায়ে যেতিয়া বাটতে এজন বাপক লগ পাই যাম আৰু লগ পাওঁতে যদি সুধিম বোলে দাস বাপ সেইদিনা আমাৰ তামুলী বাপৰ গৃহত অনুষ্ঠান ভাগত আপোনাক নেদেখিলোঁ যে বোলে কিনো ক'বা এনেকুৱা এটা হ'ল মই যাব নোৱাৰিলোঁ বোলে বাদ দিয়াচোন বাৰু অনুষ্ঠান কেনেকুৱা হ'ল কোৱাচোন তেতিয়া যদি আজিৰ এই কথাখিনি সুন্দৰভাৱে আমি তেওঁৰ আগত কৈ দিওঁ বোলে বাপ সেইদিনা আপুনি বৰ মহান বস্তু এভাগ হেৰুৱালে নহয় সেইদিনা ইমানেই ভাল লাগিছিল আপোনাক কি ক'ম আৰু এই বুলি আজি অনুষ্ঠান ভাগীৰ গুণ কৃষ্ণদেৱৰ যশ যদি আমি বাটতো তেওঁৰ আগত প্ৰকাশ কৰোঁ তেতিয়াহ'লে তেওঁ আজিৰ পৰা এসপ্তাহৰ পাছত 5 মিনিট কৃষ্ণদেৱৰ গুণ যশ অন্যজনৰ মুখেৰে শুনাৰ লগে লগে আজি ইয়াত থাকি আমি যিমান পুণ্যগৰাকী হ'লোঁ সেইজনাই 5 মিনিট শুনিও সমান পুণ্যগৰাকী হ'ব পাৰে এইটো হ'ল ভাগৱত ধৰ্ম আৰু এই কথাখিনিকে বৰ্তমান প্ৰকাশ কৰিছে একজনে ডাকে নাম শুনে যত মানে সমস্তৰে পাপ দূৰ হবে তেতিক্ষণে সমস্ত ধৰ্মৰ জানা নামে সে আশ্ৰয় সমস্ত জনত থাপি থৈলা কৃপাময় এনেকৈয়ে ভাগৱত ধৰ্ম আশ্ৰয় কৰা প্ৰত্যেকজন হৰিধাৰী জীৱতত্বৰ মংগলৰ পথ কেৱল কৃষ্ণস্তু ভগৱান স্বয়ং তেওঁ প্ৰথম স্কন্ধত দৰ্শন কৰাইছে নেলাগে ভক্তিত দেৱ দ্বিজ ঋষি শুইব নেলাগে সমৃত শাস্ত্ৰ বিস্তৰ জানিব তপ জপ তীৰ্থ ব্ৰত হবে বিৰম্বন কেৱলে ভক্তিত তুষ্ট হুন্ত নাৰায়ণ আমি ভক্তি কৰিবৰ বাবে BA পাছ কৰাৰ কোনো প্ৰয়োজন নাই গুৰুজনাই দ্বিতীয় স্কন্ধটো এই সিদ্ধান্তটো খুব সুন্দৰভাৱে দিছে আহোম কছাৰী খাচী গাৰু মিৰি জবন কংক গোৱাল অসম মুলুক ধুবাজে তুৰুক কুবাচ ম্লেছ চাণ্ডাল আনু পাপী নৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয় ভকতি লভিয়া সংসাৰ তৰিয়া বৈকুণ্ঠে সুখে চলয় অৰ্থাৎ ধনী দুখীয়া উচ্চ নিচ আবাল বৃদ্ধ বনিতা শিক্ষিত অশিক্ষিত সকলোৰে প্ৰতি গুৰুজন বস্তুৱে ভক্তিৰ দুৱাৰখন মুকলি কৰি থৈ গৈছে মাত্ৰ আমি ভেদাভেদ পাহৰি ভেদাভেদ পৰিহাৰ কৰি আমি সকলোৱে একেখন মজিয়াতে আসনাধিষ্ঠ হৈ গুৰুজনাৰ আদৰ্শক বাস্তৱভাৱে আমি সুন্দৰভাৱে পালন কৰি এখন সুন্দৰ সমাজ গঠনৰ ক্ষেত্ৰত আমি প্ৰত্যেকে নিজক আগবঢ়াই নিব লাগে এইটোৱে হ'ল গুৰুজনাৰ মূল